শিৱসাগৰত জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি হেপী ৰাইডাৰ্ছৰ প্ৰথম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে বিশেষ কাৰ্যসূচী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই শিৱসাগৰ ঐতিহাসিক ৰুদ্ৰসাগৰৰ নপুখুৰীত দক্ষিণ দিশে 200 নাহৰ পুলি ৰোপণ কৰা হয় তাৰ সমান্তৰালভাৱে এক বাইক যাত্ৰাৰ লগতে শিৱসাগৰ কুমুদালয় অনাথ আশ্ৰম শিশুসকলক দুপৰীয়া আহাৰ বিতৰণ কৰে এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ সকলো ভাতৃ সংগঠনে সহযোগিতা আগবঢ়ায় জুবিন গাৰ্গৰ আদৰ্শক মূল মন্ত্ৰ হিচাপে লৈ এই অনুষ্ঠান অনুষ্ঠিত কৰা হয় শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি নমস্কাৰ আজি আমি হেপী ৰাইডাৰ্ছ ফ্যামিলি ট্ৰেভেল ক্লাব হয় আজি আমি নপুখুৰী পাৰত আমি উপস্থিত হৈছোহি আজি বিশেষকৈ আমাৰ ফাউণ্ডেশ্যন ডে হিচাপে আমি উপস্থিত হলো আৰু তাৰ লগতে আজি আমি আমাৰ মৰমৰ জুবিনদাৰ স্মৃতিত কিছুমান কাৰ্যসূচী আমি ইয়াত আগবঢ়াইছিলোঁ সেই হিচাপত আজি প্ৰথমে আমি যিসকল আমাৰ ডিফাৰেণ্টলি এবল হয় বিকলাংগ যিসকল আছে তেখেতলোকক আমি এসাঁজ খানা আমি তেওঁলোকক প্ৰদান কৰিলোঁ তাৰপিছত আমাৰ যিসকল অনাথ আশ্ৰম আছে সেই অনাথ আশ্ৰমত আমি গ'লোঁ গৈ তাত যিসকল মানে শিশু আছে তেখেতলোকলৈ আমি এসাঁজ খানা আমি তেওঁলোককো দিলোঁ তেওঁলোকৰ লগত অলপ সময় কটালোঁ সময় কটাই লৈ আজি আমি এটা ৰাইডো কৰিলোঁ ৰাইডটো বিশেষকৈ আমি আমাৰ জুবিনদাই যিখিনি আদৰ্শ দি থৈ গৈছিলে যে তেওঁ যেনেকৈ আজি সাধাৰণ শ্ৰেণীৰ মানুহৰ লগত থাকি ভাল পাইছিলে সাধাৰণ মানুহক সহায় কৰি ভাল পাইছিলে সেই উদ্দেশ্যৰে আমি ৰাইডটো কৰিলোঁ অলপ সজাগতা কৰিলোঁ তাৰপিছত আমি তেখেতে আমাৰ মৰমৰ জুবিনদাই নাহৰ পুলি খুব ভাল পাইছিলে তেখেতে কৈ গৈছিলে আমাৰ ইয়াত ৰুবলৈ তো গতিকে আমি আজি নপুখুৰী পাৰত 100টা আমি নাহৰ পুলি আমি ইয়াতে প্লেণ্টেশ্যন কৰিলোঁ প্লেণ্টেশ্যন কৰি আজি আমি ইয়াতে সকলোকে একত্ৰিত কৰি আমি এই আমাৰ যিটো উদ্দেশ্য আমি তাতে হয় আজি মানে আমাৰ ৰুদ্ৰসাগৰ পঞ্চায়তৰ এই নপুখুৰী আমাৰ ৰুদ্ৰসিংহ ৰিজৰ্টত আমাৰ হেপী ৰাইডাৰ্ছ গ্ৰুপ তেওঁলোকৰ আজি প্ৰথম প্ৰতিষ্ঠা দিৱস আৰু সেই প্ৰথম প্ৰতিষ্ঠা দিৱস তেওঁলোকে ইয়াতে উদযাপন কৰিবলৈ সিদ্ধান্ত ল'লে তাৰ পিছত তেওঁলোকে সমূহ আমাৰ অসমত থকা বা নৰ্থ ইষ্টত থকা বিভিন্ন তেওঁলোকৰ ব্ৰাদাৰহুড সংগঠনখিনিকো নিমন্ত্ৰণ কৰিলে আৰু আহিলে বহুতখিনি আহিলে আৰু সকলোৱে সহযোগ কৰিলে তাৰ পিছতে তেওঁলোকে আমাৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ যি সপোন নাহৰ মই কৰিব লাগে শিৱসাগৰখন তাৰ সেই সপোনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এই নপুখুৰীৰ পাৰত দক্ষিণ পাৰত তেওঁলোকে প্ৰায় 100-150 আজি পুলি ৰোপণ কৰাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি আজি অনুষ্ঠানভাগ সমাপন কৰিলে তাৰ কাৰণে আমি সমূহ ৰুদ্ৰসাগৰবাসীয়ে তেওঁলোকক ধন্যবাদ দিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমিও লগতে সহযোগ কৰিছোঁ তাৰ আমাৰ হেপী ৰাইডাৰ্ছৰ সন্মানীয় সভাপতি অৰুজ দাস ডাঙৰীয়া আছে আমাৰ এই বাইদেউসকল আছে দীপাংকৰ দাস আছে সকলোৱে আৰু লগতে সমূহ সংগঠন যিমান আছিলে তেওঁলোকৰ ব্ৰাদাৰহুড সকলোৱে সহযোগ কৰিছে হয় এতিয়া কি হৈছে এটা ৰিভলিউশ্যন আহিছে আৰু দাদাই যেনেকৈ এটা মেছেজ দি গৈছে যে সকলোৰে লগতে সকলোকে লৈ আগবঢ়াৰ এটা মেছেজ আছে আৰু কি হয় দাদাই প্ৰকৃতিৰ লগত কথা পাতিছিলে গছৰ লগত কথা পাতে আৰু গছ খুব ভাল পাইছিলে আৰু সেইকাৰণে এতিয়া আমি দাদা জীয়াই থাকোঁতে হয়তো বহুত কিবা কিবি কৰিব নোৱাৰিব পাৰোঁ কিন্তু দাদা আমাৰ মাজত কায়িকভাৱে নাই যদিও কিন্তু আমি দাদাৰ আদৰ্শক প্ৰেৰণা হিচাপে লৈ আমি তেওঁ আধৰুৱা কামখিনি আমি যাতে সমাপন কৰিব পাৰোঁ অকল শিৱসাগৰ বুলিয়ে নহয় আমি সমগ্ৰ অসমতে আজি তেওঁলোক ৰাইডাৰ্ছসকলে সকলোতে কৰি আছে প্ৰায় 80ৰ পৰা 90 এনেকুৱা গ্ৰুপ আছে ৰাইডাৰ্ছ গ্ৰুপ অসমত আৰু গোটেই নৰ্থ ইষ্ট মিলালে প্ৰায় 200 হ'ব নহয় নে বাইদেউ প্ৰায় 200 হ'ব আৰু সকলোৱে বিশেষকৈ অসমত ইয়াৰ প্ৰভাৱ সাংঘাতিক ধৰণে পৰিছে আৰু সকলোৱে মানে অন্তৰত লৈ এই কামখিনি কৰিছে আৰু লগতে আজি মই ধন্যবাদ জনাইছোঁ আমাৰ এপিৰ আমাৰ সভাপতি মহোদয়ও আহি উপস্থিত হ'লহি আমাৰ তেখেত আছে গুণৱতী বাইদেউ তেওঁলোকেও সহযোগ কৰিছে আমি সকলোৱে তেওঁলোকক আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ এতিয়া সকলোৱে দাদাৰ আধৰুৱা কামখিনি কৰিবৰ কাৰণে বিচাৰে কাৰণ দাদাই আমাক ইমানখিনি বস্তু দি গ'ল